কি দিন কি নিশা একাকাৰ হৈ পৰিছে প্ৰতি পল প্ৰতি মুহূৰ্ত মই উপস্থিত থকা জুবিন ক্ষেত্ৰৰ কিছু বৰ্ণনা দিব বিচাৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক মই আছো প্ৰৱেশ পথত এই প্ৰৱেশ কৰা পথৰে সোমালে আপোনালোকে বাওফালে দেখিব প্ৰাণৰ শিল্পীগৰাকীৰ বাবে বিভিন্ন সংগঠনে জনোৱা দাবী বা জুবিনদাৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলি তেনেকুৱা ধৰণৰ দৃশ্য দেখিব ঠিক একেদৰে সোঁফালেও দেখিব যে ছাত্ৰ সন্থাই লগা বিশাল বেনাৰ তাৰ কাষত দেখিব যে এটা সেলফি জোন দিয়া হৈছে বা ফটো জোন দিয়া হৈছে য'ত জুবিনদাৰ ফটো আছে তাৰ কাষত লিখা আছে আই লাভ জুবিনদা ঠিক এনেদৰে আমি আগুৱাই যাম আগুৱাই গ'লে পাম মূল যিখন চিতা ৰজা হৈ থকা যিখন চিতা চিৰকাল চিৰদিনৰ বাবে প্ৰাণৰ শিল্পী মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিনদা হৈ গৈছিলে সেই চিতাখন আছে আৰু চিধা চিধিকৈ মোৰ সতীৰ্থ অঞ্জনে গৈছে আৰু কি স্থানত কি আছে আমি আজি প্ৰতিটো স্থানৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম সোণাপুৰৰ এই খেলপথাৰৰ তাৰ কাষত দেখুৱাইছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এখন বেনাৰ আনিছে সূৰ্যকণ্ঠ জুবিন গাৰ্গ ঠিক একেদৰে এই প্ৰৱেশ পথটোৰ পৰা যদি মোৰ সোঁফালৰ দৃশ্য দেখুৱাই সেই স্থানত নাহৰ পুলি ৰোপণ কৰিছে সেয়া লাগিলে জুবিন অনুৰাগীয়ে হওক মন্ত্ৰী বিধায়কে হওক প্ৰত্যেকজন লোকে আহি এই স্থানত নাহৰৰ পুলি ৰোপণ কৰিছে আৰু এই যিটো চিধা চিধি ঘৰ আছে বা ঘৰ বুলি ক'ব নোৱাৰি এটা মন্দিৰ বুলি কওক গীৰ্জা বুলি কওক বা মছজিদ বুলি কওক সেই স্থানলৈকে সকলোৱে থাপলি মেলে দিন নিশা সকলো সময়তে একে পৰিৱেশ একেই পৰিস্থিতি এই মুহূৰ্তত কেইগৰাকী মানে হয়তো আমি পুনৰ দেখিছোঁ যে মূৰত টুপি দেখিছোঁ হয়তো সম্ভৱতঃ তেখেতসকলে নামাজ পঢ়ি আছে আৰু এই মুহূৰ্তত ঠিক একেদৰে আমি উল্লেখ কৰিছোঁ যে তাত নামাজ পঢ়ি আছে আৰু তাৰ কাষতে যদি চোৱা যায় যে প্ৰৱেশদ্বাৰৰ পৰা বাওঁফালে দৃশ্য দেখুৱাব সতীৰ্থ অঞ্জনে এই স্থানত এনেদৰে লোকে লোকাৰণ্য হৈ নিশাৰ ভাগতো বন্তি প্ৰজ্বলন কৰিছে অৰ্থাৎ জুবিনদাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে প্ৰাৰ্থনা কৰিছে ঠিক একেদৰে জুবিনদাৰ য'ত পাৰ্থিৱ শৰীৰ ৰখা হৈছিলে সেই স্থানৰ দুখো দিশে বিভিন্ন ধৰণৰ ইয়াতে দেখিছোঁ যে বেনাৰ বুলিয়ে কওক বা গামোচাত লিখি অনা জয় জুবিনদা উই লাভ জুবিনদা জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেধৰণৰ টেগলাইনসমূহ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্ততো নিশাৰ ভাগত এনেধৰণৰ পৰিৱেশ তাৰ পৰা যে আমি আগুৱাই যাওঁ যে তাৰ পিছফালে আছে জুবিনদাৰ ৰাইজৰ বাবে এৰি যোৱা সেই চিতাখন যি চিতাখনৰ কথা জুবিনদাই বহুকেইটা সাক্ষাৎকাৰতে উল্লেখ কৰিছিলে ৰাইজৰ বাবে কৈছিলে যে মই এটা বস্তুৱে ৰাইজক দি যাম সকলো সা সম্পত্তিৰ লগতে সেইখনেই মোৰ নিজৰ হ'ব সেয়াই আছিলে চিতাখন আৰু চিতাখনৰ সন্মুখত পাৰ্থিৱ শৰীৰ ৰখা স্থান দেখুৱাইছে য'ত সকলোৱে নিজৰ নিজৰ জুবিনদাৰ প্ৰতি থকা মৰম ভাল পোৱাৰ বাবে মৰমৰ সকলো সামগ্ৰী দিছে কোনো সামগ্ৰীয়ে বাকী নাই একেবাৰে ফটোৰ পৰা এখন কেচিঅ'ৰ গীটাৰ দেখিছোঁ আমি ঠিক তেনেধৰণে তাত গীটাৰ আছে যি ধৰণৰ সামগ্ৰী শিল্পী যিগৰাকী জুবিন গাৰ্গে একেলগে সকলো বাদ্যযন্ত্ৰ পৰিৱেশন কৰিব পাৰিছিলে তাত যদি চোৱা যায় যে কীবৰ্ড দেখিছোঁ তেনেধৰণৰে এটা পৰিৱেশ আমি ইয়াৰ পিছফালৰ দৃশ্য কিছু সতীৰ্থই জুম কৰি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে পিছফালে মৰমৰ শিল্পী সকলোৰে আপোনাৰ মোৰ বুকুত মাজত থকা জুবিনদা চিৰকাল চিৰনিদ্ৰাত মগ্ন হৈ আছে আৰু সেইটোৱে হৈছে মুখ্য সমাধি বা মুখ্য ক্ষেত্ৰ যিগৰাকী প্ৰাণৰ শিল্পী সেই স্থানতে তেখেতক চিৰদিনৰ বাবে বিদায় দিয়া হৈছিলে তাৰ পূৰ্বে এই স্থানত ৰখা হৈছিলে সেইবাবে এই স্থানত তেখেতক স্মৰণ কৰে আৰু যি অন্য স্থান পাহাৰৰ ফালে দেখুৱাব যদি সতীৰ্থ সম্ভৱ জুম কৰি দেখুৱাইছে দিন কি নিশা কি একেই পৰিৱেশ একেই পৰিস্থিতি এই নিশা যদি চোৱা যায় এনেধৰণে লোকে লোকাৰণ্য হৈ পৰিছে ঠিক একেদৰে বাওঁফালে চাকি জ্বলাইছে আৰু সোঁফালে এনেধৰণে কিছু লোকে নামাজো পঢ়িছে আৰু তাৰ আগত যদি যাওঁ যে তাৰ পৰাই সাংস্কৃতিক কলা কেন্দ্ৰসমূহ বা বিশেষকৈ ইয়াত থকা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ ইয়াৰ পৰাই এক প্ৰকাৰ তেখেতসকলে কণ্ট্ৰল বা নিয়ন্ত্ৰণ কৰি আছে ঠিক আমি এই মুহূৰ্তত আমি কোনো লোকৰ মন্তব্য লোৱা নাই কাৰণ এই সমাধি ক্ষেত্ৰৰ বিষয়ে অলপ থুলমূলকৈ ৰাইজক আভাস দিবৰ বাবেহে চেষ্টা কৰিছোঁ মৰমৰ জুবিনদাৰ প্ৰিয় শিল্পীগৰাকীক আপোনালোকে প্ৰৱেশ কৰাৰ লগে লগে বা সোঁফালে পাব আই লাভ ইউ জুবিনদা আৰু বাওঁফালে হওক বা অন্যফালে পাব বেনাৰ সন্মুখতে পাব জুবিনদাৰ যিখন পাৰ্থিৱ শৰীৰ ৰখা স্থান আৰু এটা বিশেষ দৃশ্য এই মুহূৰ্তত সতীৰ্থ অঞ্জনে দেখুৱাব এখন নাও যিখন নাওত দেখিবলৈ পোৱা গৈছে জয় জুবিনদা তেখেতসকলে ইয়াতে জুবিনদাৰ ফটো ৰাখিছে যিহেতু জুবিনদাই কৈছিলে যে মোৰ মৃত্যু হ'লে নৈত উটাই দিবলৈ নৈত চলিবৰ বাবে নাও এই নাওখনত যদি চোৱা যায় যে আনফালে জবা ফুল ফুলি আছে কাষত ফল মূলো আছে আমি আপেল দেখিছোঁ তাৰ কাষত ঘিউৰ বটল দেখিছোঁ ঠিক একেদৰে নাহৰৰ গছ জুবিনদাই বাৰম্বাৰ কৈছিলে নাহৰৰ কথা তাৰ ওপৰত যদি চোৱা যায় যে ওপৰত গামোচাৰে এটা নিৰ্মাণ কৰা ছাতি এনেধৰণে জুবিনদাক কোনো হয়তো লোকে
এনেদৰে অজ্ঞাত লোকে যিয়ে এতিয়ালৈকে হয়তো পৰিচয় অহা নাই তেখেতে এনেধৰণে শ্ৰদ্ধাঞ্জলি দি গৈছে কিন্তু কাষত এখন আমি নুনমাটি ঠিকনা লিখা বেনাৰো দেখিবলৈ পাইছোঁ এনেধৰণৰে এটা পৰিৱেশ আৰু এই যিটো নিয়ন্ত্ৰণ কক্ষ এইটো প্ৰৱেশ পথত বহু লোকে বিভিন্ন ধৰণৰ গামোচা আৰিছে ঠিক একেদৰে আকাশবন্তি প্ৰজ্বলন কৰিছে এখন আমি নাও দেখুৱালোঁ এইবাৰ যদি দেখুৱাওঁ যে এই প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহটো দিনে নিশাই আজি হয়তো তেনেধৰণৰ অনুষ্ঠান নাছিলে কিন্তু প্ৰায়ে দিনে নিশাই হওক ইয়াতে অৰ্হনিশে এক প্ৰকাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান চলি থাকে কালি এই স্থানত ভাওনা চলিছিলে তাৰ পূৰ্বে নাম কীৰ্তন চলিছিলে আৰু আজিও কিছু সময় পূৰ্বে ইয়াতে কিছু লোকে আহি নামাজ পঢ়িছিলে এটা দিনে নিশাই এনেধৰণৰে পৰিৱেশ দি বাদ নোপোৱা অৱস্থাত মুখ্য যিখন জুবিন দাই ৰাইজৰ বাবে গৈছে মই নিজৰ বাবে থাকিব এয়াই আছিলে জুবিন দাৰ চিতা এই চিতাখনৰ সমীপত এতিয়াও এনেধৰণৰ এটা পৰিৱেশ যিডাল চেগুন গছ আছে চেগুন গছডালৰ তলৰ পৰা ওপৰলৈকে বহুকেইখন আমি গামোচা দেখিছোঁ সেই গামোচাটো লিখা আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন দাৰ ন্যায়ৰ বাবে প্ৰতিজনে প্ৰতিপল কিছু সময় পূৰ্বে ৰাজ্যিক সভাপতিগৰাকী আহিছিলে ভাৰতীয় জনতা পাৰ্টী তেখেতেও উল্লেখ কৰিছিলে যে ন্যায় লাগিবই ন্যায়ৰ বাবে তেখেতসকলেও বহুকেইটা কাৰ্যসূচী লৈছে এক প্ৰকাৰ দিনে নিশাই এনেধৰণৰ পৰিৱেশ জুবিন ক্ষেত্ৰৰ যি ধৰণৰ পৰিৱেশ সেই পৰিৱেশ বা সেই আভাস দিবৰ বাবে আমি কিছু চেষ্টা কৰিলোঁ ৰাইজক যে প্ৰৱেশদ্বাৰৰ লগে কি পাব নাও এখন ৰখা হৈছে ঠিক তেনেধৰণৰ আৰু নিৰ্মাণৰ কাম কাজৰ কথা আমি উল্লেখ কৰিবই লাগিব কাৰণ নতুনকৈ নিৰ্মাণ কাম কাজ চলি আছে এই মুহূৰ্তত আৰু সতীৰ্থই বিষয়ছে আৰু বহুতে সকলোৰে যিহেতু প্ৰাণৰ শিল্পী আছিলে সেয়েহে এগৰাকী কণমানি দেখুৱাইছোঁ যে ইয়াতে জুবিন বুলি হাতত লিখি আনিছে সতীৰ্থই সম্ভৱ হ'লে দেখুৱাইছে যে জুবিন বুলি লিখি আনিছে এক প্ৰকাৰ এজন দুজনে নহয় বহু লোকে তাতো বনাইছে জুবিনদাৰ নামত জুবিনদাৰ ফটো ছপাই ঘৰত প্ৰাৰ্থনা কৰিছে পূজিত কৰিছে সেয়াই আছিল মৰমৰ ভালপোৱা শিল্পী জুবিনদা আৰু এই জুবিনদাই অন্তিম যাত্ৰা বুলি যদি কওক বা অন্তিম শয়ন বুলি কওক এই অন্তিম শয়নত এই স্থানতে দিয়া হৈছিলে আৰু অন্তিম শয়নৰ পিছতে জুবিন ক্ষেত্ৰত দিন নিশা প্ৰতিনিয়ত প্ৰতিপল এনেদৰে লোকাৰণ্য হৈ থকা দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত এতিয়া যিফালে চোৱা যায় সেইফালে লোকাৰণ্য